আলোচনাৰ বিষয় হিচাপে বাছি লৈছিলোঁ এক দেশ এক নিৰ্বাচন ওৱান নেশ্যন ওৱান ইলেকশ্যন বিষয়ক লৈ আজি আমি আলোচনা কৰিব বিচাৰিছিলোঁ কিন্তু আজি হঠাতে এনে এটা পৰিৱেশ এনে এটা পৰিস্থিতি হ'ল আজি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এটা প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হৈছিল ৰাজভৱনৰ ফালে তেওঁলোকৰ সেই প্ৰতিবাদী সমদলটো গৈছিল কিন্তু ৰাজভৱন চলো তেওঁলোকৰ যিটো কাৰ্যসূচী তাত এটা অঘটন ঘটিল এজন কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদৰ মাজতে মৃত্যু হ'ল আৰু এই ঘটনাটোৰ বিষয়ে এতিয়া আমি প্ৰাৰম্ভিকভাৱে আলোচনা কৰি ল'ব বিচাৰিছোঁ আৰু লগতে এই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বিশেষ নিৰ্দেশনা দিছে ৰাজ্যৰ আটাইকেইগৰাকী মন্ত্ৰীলৈ যে কোনো ৰাজনৈতিক কথা বতৰা এতিয়াৰে পৰা মন্ত্ৰীসকলে ক'ব নোৱাৰিব পৰৱৰ্তী নিৰ্দেশনা নোহোৱা পৰ্যন্ত আৰু আজি যেতিয়া আমি এক দেশ এক নিৰ্বাচন বিষয়টোলৈ আলোচনা কৰিব বিচাৰিছিলোঁ আমি বিজেপিৰ এগৰাকী প্ৰতিনিধি এই আলোচনালৈ আমন্ত্ৰণ কৰিছিলোঁ কিন্তু অতি দুখেৰে জনাব বিচাৰিছোঁ অনুষ্ঠানৰ আৰম্ভণিতে যে বিজেপিয়ে তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণৰ সিদ্ধান্ত লৈ পিছ মুহূৰ্তত তেওঁলোকে প্ৰতিনিধি প্ৰেৰণ নকৰাৰ এটা সিদ্ধান্ত লয় যাৰ বাবে আজি এই অনুষ্ঠানটোত আমি বিজেপিৰ প্ৰতিনিধি বা শাসকীয় পক্ষৰ প্ৰতিনিধি অবিহনে আলোচনা কৰিবলৈ বাধ্য হৈছোঁ আৰু সেয়ে আমি প্ৰথমে আলোচনা কৰি ল'ব ওলাইছোঁ আজি যিটো ঘটনা ঘটিল প্ৰকৃততে ভুল কাৰ আছিল কি হৈছিল আজি ৰাজভৱনত সেই প্ৰতিবাদৰ সময়ত সবিশেষ আমি আজি আলোচনা কৰিম এই অনুষ্ঠানটোৰ মাজত আমি আমন্ত্ৰণ কৰিছোঁ কেইবাগৰাকী অতিথি আমাৰ সৈতে আছে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদি আলম বৰা ডাঙৰীয়া আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছোঁ অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামী ডাঙৰীয়া আমাৰ সৈতে আছে কেই মুহূৰ্তমানৰ পিছত আমাৰ সৈতে থাকিব আম আদমি পাৰ্টিৰ এগৰাকী নেতা এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়াকৈ থাকিব আলোচনাত আমাৰ জ্যেষ্ঠ সাংবাদিক মনীন্দ্ৰ ডেকাই আজি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যসূচীটোৰ সকলো সময়তে বাতৰি সংগ্ৰহ কৰাৰ বাবে তাত উপস্থিত আছিল মনীন্দ্ৰ ডেকাই চকুৰ সন্মুখত দেখিছিল প্ৰকৃততে কি হৈছিল তাত কি ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু প্ৰতিবাদৰ মাজত দৰাচলতে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল মনীন্দ্ৰ ডেকা আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে মনীন্দ্ৰকো স্বাগতম জনাইছোঁ আলোচনালৈ মনীন্দ্ৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে আজি কি হৈছিল এই প্ৰতিবাদৰ মাজত আৰু এই সমগ্ৰ বিষয়টো লৈ আলোচনা কৰিবলৈ আমাৰ মাজত আহি উপস্থিত হৈছে আম আদমি পাৰ্টিৰ মুখপাত্ৰ ৰুদ্ৰাংকুৰ হাজৰিকা আপোনাকো আলোচনালৈ স্বাগতম জনাইছোঁ মই প্ৰথমতে মেহদি আলম বৰা ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ দৰাচলতে প্ৰতিবাদটো কেনেদৰে কি হৈছিল অকণমান আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ প্ৰকৃততে কি হৈছিল ঘটনাটো চাওক প্ৰতিবাদ মানে আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষ যদি কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অকল অসমতেই নহয় আৰু ইয়াৰ মূল বিষয়টো হ'ল যে আমেৰিকান FBI আদানীৰ যি অনিয়ম তেওঁৰ ব্যৱসায়ত সেইটো ধৰা পেলাইছে আৰু আমেৰিকাত হোৱা ব্যৱসায়ৰ সম্পৰ্কত তেখেতসকলে আদানীক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে এতিয়া আমি কৈছিলোঁ যে আদানী যদি নিৰ্দোষী হয় তেতিয়াহ'লে তেওঁ গ্ৰেপ্তাৰ হোৱাত আপত্তি কি তাৰপিছত আদানীৰ গ্ৰেপ্তাৰ আৰু সংসদত এই বিষয়লৈ আলোচনাৰ দাবী এক নম্বৰ আছিলে আমাৰ আৰু দুই নম্বৰ দাবীটো আছিলে যে মণিপুৰত যিজন প্ৰধানমন্ত্ৰী আজি ৰাছিয়া আৰু আপোনাৰ ইউক্ৰেইনৰ মাজত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি আলোচনা সমাপনত তেওঁ ভূমিকা ল'ব বিচাৰে সেইগৰাকী প্ৰধানমন্ত্ৰী নিজৰ দেশত এখন ৰাজ্যত আজি এবছৰ ধৰি পেলাই ভাতৃঘাতী সংঘৰ্ষ লাগিছে তাত তেখেতে কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ আছে অৰ্থাৎ আমি মণিপুৰত পুনৰ শান্তি প্ৰতিষ্ঠাৰ বাবে চৰকাৰৰ সক্ৰিয়তা দাবী কৰিছিলোঁ আৰু ৩ নম্বৰ কথাটো হ'ল যে আদানীক সন্তুষ্ট কৰিবলৈ গৈ চৰকাৰী সকলো নিয়ম নীতি উলংঘন কৰি অসমত 23,70,000 খেতিয়কৰ ঘৰত এই স্মাৰ্ট মিটাৰ লগাইছে গাঁৱত য'ত চৰকাৰৰ গাইডলাইন আছে চৰকাৰৰ নিৰ্দেশনা আছে যে চহৰ আৰু অৱস্থাপন্ন লোকৰ ঘৰত বা ইণ্ডাষ্ট্ৰী অফিচ আদিতহে প্ৰাথমিকতা দি এই স্মাৰ্ট মিটাৰ লগাব লাগে তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত নোহোৱা নোপোজা ঘটনা এটা অসমত অসম চৰকাৰে কি কৰিছে যে আজি 24,70,000টা গাঁৱলীয়া পৰিয়ালৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই পেলাই তেওঁলোকে যে 200 টকা দিছিলে তেওঁলোকে যে 1300 টকা দিবলগীয়া হৈছে এই ধৰণৰ যি শোষণ এই স্মাৰ্ট মিটাৰৰ জৰিয়তে কৰিবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতিবাদত আমি কৈছোঁ যে এইটো আদানীক সন্তুষ্ট কৰাৰ এটা পন্থা অৰ্থাৎ আদানীয়ে এই স্মাৰ্ট মিটাৰ যোগান ধৰিছে অসমত তেওঁৰ যোগানত
তেওঁৰ যোগান কাৰ্য সম্পাদন কৰিবলৈ আজি অসমৰ ৰাইজক পণবন্দী কৰি লৈছে, অসমৰ গাঁৱলীয়া ৰাইজক। তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আজি আমাৰ এজন সক্ৰিয় কংগ্ৰেছ দলৰ কৰ্মী, তেওঁ আমাৰ লিগেল সেলৰ বিষয়ববীয়া আৰু তেওঁ আমাৰ ডিজিটেল বাহিনীৰ অন্যতম কোঅৰ্ডিনেটৰ। এয়া ফটোত এইগৰাকী ব্যক্তি, যাক অসুস্থ বুলি কোৱা হৈছে, অসুস্থ লোক এজন সেইজন নেকি? এইজন ব্যক্তি, এই যে ফটোত যিজনে শ্লোগান দি আছে। আজি প্ৰশাসনে অত্যন্ত মিছা কথা কৈছে যে এইজনক অসুস্থ ব্যক্তি বুলি কৈছে, আৰু টিয়াৰ গেছ দিয়াৰ, কণ্ডৰ গেছ দিয়াৰ চৰকাৰী বিধি বাধ্যকতা কিছুমান আছে, যেনে তাৰ আগতে পানী হিলৰ মাৰিব লাগিব, তাৰ আগতে লাঠি চাৰ্জ কৰিব লাগিব, আৰু তাৰ বাবে বাৰে বাৰে ৱাৰ্ণিং দিব লাগিব। তাকে নকৰি আৰু টিয়াৰ গেছ মাৰিলেও অতি দূৰতে টিয়াৰ গেছ মৰা যায়। একেবাৰে মানুহৰ মাজত 3টা টিয়াৰ গেছ ফুটাই দিছে, তাৰ পৰা সাংবাদিকসকলো আক্ৰান্ত হৈছে। অকল যে আমাৰ কংগ্ৰেছ কৰ্মীসকলে নহয়, তেওঁলোকে বাছ বিচাৰি নোহোৱাকৈ ভিৰৰ মাজত এই যে টিয়াৰ গেছ বেআইনীভাৱে মানে ফুটাই আমাৰ এজন সক্ৰিয় কৰ্মী হত্যা কৰিছে। ইয়াক আমি হত্যা বুলি গণ্য কৰোঁ, আৰু আমি ইয়াৰ ওপৰত এক ন্যায়িক তদন্ত দাবী কৰোঁ। ঠিক আছে, মই অকণমান মনীন্দ্ৰ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ। মনীন্দ্ৰ ডেকা, আজি প্ৰদেশ কংগ্ৰেছৰ এই যিটো প্ৰতিবাদী কাৰ্যসূচী আছিল, আৰম্ভণিৰে পৰা তেওঁ বাতৰি সংগ্ৰহৰ বাবে তাত উপস্থিত আছিল, প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক দি আছিল, আৰু কি হৈছিল প্ৰকৃততে সেই কথাখিনিও মনীন্দ্ৰ ডেকাই স্বচক্ষে দেখিছিল। মনীন্দ্ৰ ডেকা, দৰাচলতে এই কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া এটা পৰিস্থিতি যিটো হ'ল, মৃদুল ইছলাম যিগৰাকী কংগ্ৰেছৰ এগৰাকী কৰ্মী, তেওঁৰ সৈতে যিটো ঘটনা ঘটিল, সেই ঘটনাটোৰ এতিয়া সকলোৱে দৰাচলতে স্তম্ভিত হৈছে যে প্ৰতিবাদৰ মাজত সুস্থ থকা এজন যুৱক, এজন কংগ্ৰেছ কৰ্মী, হঠাৎ তেওঁৰ মৃত্যু ঘটিল। প্ৰকৃততে কি হৈছিল, কি দেখিছিল মনীন্দ্ৰ ডেকা সেই সময়ত? নিশ্চয়কৈ অংকুৰ, আমি ৰাতিপুৱাৰ পৰা কংগ্ৰেছৰ যি প্ৰতিবাদী কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমি প্ৰচাৰ কৰিছিলোঁ, 11 বজাত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজভৱন যাত্ৰা আৰম্ভ কৰিছিলে। সংবাদ মাধ্যমৰ মনীন্দ্ৰ আহি আছোঁ, আপোনাৰ ওচৰলৈ আহি আছোঁ। অডিঅ'ত কিছু আমাৰ অসুবিধা হৈছে, আপোনাৰ ওচৰলৈ আহিম। মনীন্দ্ৰ, আপোনাৰ ওচৰলৈ আহিম। অডিঅ'ত কিছু অসুবিধা হৈছে। মই অকণমান পংকজ লোচন গোস্বামী, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ যিটো ঘটনা ঘটিল, প্ৰতিবাদৰ মাজত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল, তাৰ পাছত মৃদুল ইছলাম তেওঁ অসুস্থ হৈ পৰিল, তেওঁক চিকিৎসালয়লৈ নিয়া হ'ল, তাৰ পাছত তেওঁৰ মৃত্যুৰ খবৰ আহিল। সমগ্ৰ ঘটনাটোক লৈ কি ক'ব আপুনি, যিটো আজি ঘটিলে? এই চৰকাৰখনে ৰাইজৰ কথা শুনিব নিবিচাৰে। চৰকাৰখনে যিখিনি কাম কৰিছে তাৰ ভুলটো বিৰোধী হিচাপে কংগ্ৰেছে আঙুলিয়াই দিছে। তেখেতসকলৰ এই অসহিষ্ণুতাই আজি এজন ডেকা ল'ৰাক, তেওঁ মোৰ চিনাকি, তেওঁ মোৰ ভাতৃপ্ৰতিম, তেওঁ মোৰ চিনাকি, চকুৰ সন্মুখত নোহোৱা কৰি দিলে। এই অসহিষ্ণুতাই সমাজত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব। অগণতান্ত্ৰিকভাৱে তেখেতসকলে বিৰোধীৰ প্ৰতিবাদক নস্যাৎ কৰিব বিচাৰিছে। তাত ব্ৰিটিছৰ আমোলত যি ধৰণৰ অত্যাচাৰ হৈছিল, সকলো নীতি নিয়ম ভাঙি তেওঁলোকে তাত অত্যাচাৰ আৰম্ভ কৰিছে। এইটো আমাৰ কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য আমাৰ নহয়, আৰু ইয়াক আমি চৰকাৰৰ এই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ। এতিয়া কথা হ'ল যে চৰকাৰে যদি এনেকুৱা আচৰণ কৰে, তেতিয়াহ'লে দেশত শান্তি ক'ৰ পৰা আহিব? এইটোতো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজৰ যিখিনি ক'বলগীয়া আছে তেওঁলোকে ধৰ্ণা দিব, তেওঁলোকে প্ৰতিবাদ কৰিব, তেওঁলোকে চৰকাৰক দিব। আৰু ৰাজভৱনত আজি প্ৰথম, স্বাধীনতাৰ পিছত আজি প্ৰথম কোনোবাই ধৰ্ণা দিছে নেকি? ইয়াৰ আগত আমি ব্যক্তিগতভাৱেও অসম আন্দোলনৰ সময়ৰ পৰা আমি ৰাজভৱনত বহুবাৰ গৈছোঁ, তাততো এনেকুৱা পৰিৱেশ হোৱা নাছিল। আজি এই পৰিৱেশটো কিয় সৃষ্টি হৈছে? ৰাজভৱনলৈ যায়, গেটত পুলিচে বাধা দিয়ে, চব বাহিৰত থাকে, 4জন বা 5জন নেতৃস্থানীয় ব্যক্তিয়ে গৈ মেমৰেণ্ডামখন দি আহে। এইটোৱেই নিয়ম। তো এইটো কি মহাভাৰত অশুদ্ধ হ'ল নেকি? কংগ্ৰেছে ৰাইজৰ দাবী লৈ, স্মাৰ্ট মিটাৰৰ দাবী লৈ, আদানীৰ দাবী লৈ কিবা এটা কথা ক'ব বিচাৰিছে, শুনিবৰ কাৰণে তেখেতসকলৰ ধৈৰ্য কিয় নাই? তেখেতসকলে যি কৈছে সেইটোকে গোটেই দেশৰ জনসাধাৰণে মানি ল'ব নেকি? মই আপোনাক জৰিয়তে ৰাইজক আৰু ভাৰতীয় জনতা পাৰ্টীক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে কংগ্ৰেছ শূন্য ভাৰতবৰ্ষ কৰিব বিচাৰিছিল, আৰু আজি আপোনালোকে কংগ্ৰেছৰ সৈতে সমানে সমানে যুঁজিবলগীয়াত পৰিছে। লাজৰ কথা। দ্বিতীয় কথা, যোৱা লোকসভা নিৰ্বাচনত অসমত
কংগ্ৰেছে কিমান ভোট পাইছিল আৰু আপোনালোকে কিমান ভোট পাইছে চিটৰ কথা বাদ দিয়ক পাৰ্চেণ্টেজটো উলিয়াই লওক গতিকে কংগ্ৰেছক আপোনালোকে বিৰোধীৰ সন্মান কিয় দিয়া নাই আপোনালোকে গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস নাই নেকি যদি গণতন্ত্ৰৰ প্ৰতি বিশ্বাস নাই তেতিয়াহ'লে আপোনালোক চৰিয়াচাৰি নহয় যে কি আপোনালোকৰ বিৰুদ্ধে প্ৰতিবাদ কেলৈ নহ'ব প্ৰতিবাদ ৰাইজে কথা ক'ব চৰকাৰে শুনিব লাগিব গতিকে আজিৰ এই ঘটনাত প্ৰথমতে মৃতকৰ আত্মাই শান্তি পাওক কামনা কৰিছোঁ আৰু খুব দুখদায়ক বেদনাদায়ক চকুৰ সন্মুখত সদায় দেখি থকা ল'ৰা এজন আজি হঠাৎ এনেকুৱা এটা খবৰ মই নাছিলোঁ দুপৰীয়া বাহিৰত আছিলোঁ হঠাৎ এই খবৰটো পালোঁ পাই সঁচাকৈ খুব দুখিত হৈছোঁ আৰু মই ধিক্কাৰ দিছোঁ এই ধৰণৰ আচৰণক বিশেষকৈ মৃদুলৰ মৃত্যু যেনেকৈ ধিক্কাৰ দিছোঁ ঠিক তেনেকৈ চৰকাৰখনে ৰাইজৰ কথা শুনিব নোখোজা যিটো প্ৰবৃত্তি যিটো অসহিষ্ণুতাৰ পৰিৱেশ তেখেতসকলে সৃষ্টি কৰিছে এইটোকো আমি ধিক্কাৰ দিছোঁ আৰু এই কথাটো কেতিয়াও ভাল হ'ব নোৱাৰে এই কথাটোৱে প্ৰতিহিংসা প্ৰতিক্ৰিয়া সকলোবিলাকৰে সৃষ্টি কৰিব যাৰ বিনিময়ত আমি বাস কৰা দেশখন অশান্তিৰে ভৰি পৰিব চৰকাৰত বহি এনেকুৱা ধৰণৰ মানে স্বৈৰাচাৰী আচৰণ আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ ঠিক আছে এতিয়া কথাটো হ'ল যে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীও চৰকাৰৰ বিৰুদ্ধে বা শাসকীয় পক্ষৰ বিৰুদ্ধে অভিযোগ আনিছে অসম জাতীয় পৰিষদৰ নেতাগৰাকীও আনিছে এই অভিযোগসমূহ মই খণ্ডন কৰিব নোৱাৰোঁ আমি এই অভিযোগ খণ্ডন কৰিব নোৱাৰোঁ কাৰণ অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে আজি ইয়াত বিজেপিৰ কোনো প্ৰতিনিধি নাই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল বিজেপিৰ প্ৰতিনিধিক কিন্তু শেষ মুহূৰ্তত বিজেপিৰ প্ৰতিনিধি এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব বুলি দলীয়ভাৱে আমাক এই কথা জনোৱা হৈছে যাৰ বাবে আজি যিবোৰ ইয়াত অভিযোগ বিৰোধী পক্ষৰ ফালৰ পৰা দিয়া হ'ব সেই অভিযোগ এই অনুষ্ঠানৰ পৰা আমি খণ্ডন কৰিব নোৱাৰিম এই অভিযোগসমূহৰ উত্তৰ শাসকীয় পক্ষই বা চৰকাৰখনে নিজে দিব লাগিব মই আপোনাক হস্তক্ষেপ কৰিছোঁ যে আমি শুনা মতে সঁচা মিছা মই নাজানো আমি শুনা মতে আজি আমাৰ যিমানকেইটা টিভি চেনেল আছে প্ৰতিটো চেনেলতে চৰকাৰী পক্ষৰ কোনো মুখপাত্ৰ উপস্থিত নাই হয় তাৰমানে কি তেওঁলোকে উপলব্ধি কৰিছে নেকি তেওঁলোকে যে এটা বেয়া কাম কৰিলে এই কথাটো উপলব্ধি কৰিছে নেকি নে মৃদুলক অন্যায়ভাৱে হত্যা কৰা এই কথাটোকো তেওঁলোকে প্ৰতীয়মান কৰিব কাৰণ অকণমান আগতে আপোনালোকৰ চেনেলতে পালোঁ চৰকাৰী কোনোবাই কৈছে তেওঁ অসুস্থ আছিলে আলমদাই ক'লে কথাখিনি যে যিজন ল'ৰাই প্ৰতিবাদ কৰি আছে চিঞৰ বাখৰ কৰি আছে সেইজন ল'ৰা অসুস্থ কেনেকৈ হ'ব পাৰে গতিকে এইবিলাক সন্দেহৰ আৱৰ্তত ইয়াৰ মানে তদন্ত হ'ব লাগে আৰু দোষী বিষয়াই যি বিষয়াই ইয়াত কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ দমনমূলক উৎপীড়ন চলাইছে ঠিক আছে হয় তেখেতসকলৰ ওপৰত ব্যৱস্থা ল'ব লাগে ইতিমধ্যে আমি ক'ব বিচাৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এখন এজাহাৰ লতাশিল থানাত মোৰ যদি ভুল হোৱা নাই লতাশিল থানাত এখন এজাহাৰ দিয়া হৈছে এজাহাৰ দাখিল কৰা হৈছে আৰু লগতে আজিৰ যিটো প্ৰতিবাদী কাৰ্যসূচী আছিল যিটো কাৰ্যসূচী তেওঁলোকে হাতত লৈছিল তাত কোৱা হৈছে যে অনুমতি নাছিল অকণমান এটা ভাষ্য আমি শুনাই ল'ব বিচাৰিছোঁ মহানগৰ আৰক্ষী আয়ুক্তই এই বিষয়টোক লৈ কি কৈছিল তেওঁৰ ভাষ্যটো প্ৰথমে আমি দৰ্শকসকলক দেখুৱাই লৈছোঁ আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়িত কৰিছিলে এই কাৰ্যসূচীৰ কোনো অনুমতি তেখেতসকলে প্ৰশাসনৰ পৰা বিচৰাও নাছিলে আৰু আমি অনুমতি দিয়াও নাই আজি 10:30 বজাত যিটো আমাৰ ৰাজভৱন যোৱা ৰাস্তা উজান বজাৰ তাতে এখন প্ৰাইমেৰী স্কুল আছে গণেশ মন্দিৰৰ ওচৰত প্ৰাইমেৰী স্কুলৰ সৰু ফিল্ড এখনতে কংগ্ৰেছ দলৰ তেওঁলোকৰ কাৰ্যকৰ্তাসকল জমা হয় তাত কংগ্ৰেছ দলৰ নেতাসকলো থাকে মানুহ 1000তকৈ বেছি জমা হৈছিলে কোনো অনুমতি কিন্তু প্ৰশাসনৰ পৰা লোৱা নাছিলে আমি তাত আৰক্ষী মোতায়েন কৰিছিলোঁ ফিল্ডৰ বাহিৰতে আমাৰ প্ৰথম বেৰিকেডটো আছিলে তাৰপিছত যিটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ৰটাৰীটো আছে সেইটোত আমাৰ ছেকেণ্ড বেৰিকেডটো আছিলে আৰু তাৰ পিছত আৰু এটা থাৰ্ড বেৰিকেড আছিলে প্ৰথম বেৰিকেডৰ আমাৰ যিমান আৰক্ষী আছিলে তেখেতসকলে কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰে যে আপোনালোক ইয়াৰ পৰা বাহিৰলৈ নোলাব কিন্তু প্ৰথম বেৰিকেড তেওঁলোকে ভাঙি গোটেই যিটো তেওঁলোকৰ প্ৰতিবাদী সমদল সেইটো ৰাজভৱনৰ দিশে অগ্ৰসৰ হয় তাৰপিছত গৈ যিটো আমাৰ ছেকেণ্ড বেৰিকেড ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ সেই ৰটাৰীটোত আছিলে তাত আমাৰ যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিলে তাত আমাৰ DCP পৰ্যায়ৰ 2জন অফিচাৰ আছিলে আৰু বাকী আৰক্ষী বিষয়াসকল আছিলে তাত আমাৰ লোহাৰ বেৰিকেড দিয়া হৈছিলে নেতা
কেইজনমান আৰু লগত থকা তেওঁলোকৰ ছাপৰ্টাৰে সেই বেৰিকেড ভাঙি তেওঁলোকে ক্ৰছ কৰি পাৰ হৈ যায়। আমাৰ আৰক্ষীৰ বাধা তেওঁলোকে মনা নাই আৰু তাৰপিছত গোটেইখিনি যিমান সমদলত মানুহ আছিলে গোটেইখিনি বেৰিকেড ভাঙে। সেই সময়তে আমাৰ কোনো ধৰণৰ বেলেগ আমি ফ'ৰ্চ ইউজ কৰা নাই, কোনো ধৰণৰ লাঠি চালনা হোৱা নাই। আমাৰ হাতত যে টিয়াৰ স্মক থাকে, আমি টিয়াৰ স্মক ফায়াৰ কৰা নাই, বন্দুকেৰে যে ফায়াৰ কৰে আমি ফায়াৰ কৰা নাই। টিয়াৰ স্মকৰ যিটো এমিউনিশ্যন থাকে আমি এনেকৈ ৰোল কৰি দিছোঁ যাতে ধোঁৱা ওলায়। সেই ধোঁৱা ওলোৱাৰ পিছতে আমাৰ পুলিচৰ চকু আৰু নাকত লাগিছে আৰু প্ৰতিবাদী সমদলত থকা তেওঁলোকৰ চকু আৰু নাকত লাগিছে। তাৰ পিছতো তেওঁলোকৰ কিছু নেতা আৰু লগত কাৰ্যকৰ্তা অলপ দূৰলৈ আগুৱাই যায়, কিন্তু থাৰ্ড বেৰিকেডটো থকাৰ কাৰণে ৰাজভৱনৰ গেট পাবগৈ নোৱাৰিলে। তাতে প্ৰতিবাদকাৰীসকল আৰু নেতাসকল বহি অলপ সময় তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছতে তাৰ পৰা ডিছপাৰ্চ কৰে। ডিছপাৰ্চ কৰাৰ পিছত আমি খবৰটো পাইছোঁ যে তাতে কোনোবা এজন ব্যক্তি যি প্ৰতিবাদী সমদলত আছিলে অসুস্থ হৈছে। সেই অসুস্থ হোৱাৰ খবৰটো পোৱাৰ পিছত আমি GMCত আহি প্ৰাথমিক তদন্ত কৰি আমি যিখিনি গম পালোঁ, প্ৰথম সেই অসুস্থ ব্যক্তিজনে বিভিন্ন ব্যক্তিৰ লগত তাতে কথা পাতিছে আৰু কৈছে যে মোৰ গাটো ভাল লগা নাই। তাৰপিছত নিজৰ গাড়ীত গৈ অলপ পানী খোৱাৰ পিছতে তেওঁ অকণমান অচেতন নিচিনা হৈছে। লগত থকা বন্ধুবৰ্গই ওচৰতে উইণ্ট্ৰভ হস্পিটেল আছিলে আমাৰ আমবাৰীত, উইণ্ট্ৰভ হস্পিটেলত নিছে। উইণ্ট্ৰভ হস্পিটেলৰ তাৰ ডক্টৰে চাই ক'লে যে GMC লৈ যাওক, গুৱাহাটী মেডিকেল কলেজ লৈ যাওক, তাত ভাল চিকিৎসা পাব। কিন্তু গুৱাহাটী মেডিকেল কলেজ আহি পোৱাৰ পিছত ইমাৰ্জেঞ্চি ডক্টৰে চাই কৈছে যে ইতিমধ্যে সেই ব্যক্তিজনৰ মৃত্যু হৈছে। তাৰপিছত পুলিচৰ ফালৰ পৰা আমি যি তদন্ত কৰোঁ, সেই তদন্তত প্ৰথম মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট হ'ল। মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট আপোনালোকৰ সন্মুখত এতিয়া হৈ গৈছে, শেষ হৈছে। কোনো ধৰণৰ এক্সটাৰ্নেল ইনজিয়ৰি মানে শৰীৰত কোনো ধৰণৰ আঘাত ব্যক্তিজনৰ নাই। আৰু এতিয়া পষ্টমৰ্টেম হ'ব। পষ্টমৰ্টেম হোৱাৰ পিছত বিশেষজ্ঞসকলে ক'ব যে মৃত্যুৰ কাৰণটোনো কি, তাৰ পিছতহে আমি মৃত্যুৰ কাৰণটো গম পাম। কিন্তু এটা কথা ঠিক যে আজি প্ৰতিবাদী সমদলত সেই ব্যক্তিজনে ভাগ লৈছিলে। ব্যক্তিজনৰ বয়স 45 বছৰ, মৃদুল ইছলাম তেখেতৰ নাম, ঘৰ বকো অঞ্চলত। আৰু প্ৰতিবাদী সমদল প্ৰতিবাদ শেষ হোৱাৰ পিছত যেতিয়া ডিছপাৰ্চ হ'বলৈ মানুহখিনি তাৰ পৰা যাবলৈ ধৰে, সেই সময়তে তেওঁ অসুস্থ অনুভৱ কৰিছে আৰু অসুস্থ অনুভৱ কৰাৰ পিছত এই মুহূৰ্তত ৰাজীৱ ভৱনলৈ যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক মনীন্দ্ৰ ডেকা আছে। মনীন্দ্ৰ, আমি ইতিমধ্যে আৰক্ষী আয়ুক্তৰ ভাষ্য দৰ্শকসকলক শুনাইছোঁ। তেওঁ তাত কৈছে যে 3টাকৈ বেৰিকেড আছিল, প্ৰথমটো বেৰিকেড ভাঙিছিল, দ্বিতীয়টো বেৰিকেডত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে তেওঁলোকক বাধা দিছিল, প্ৰদেশ কংগ্ৰেছৰ যিখিনি প্ৰতিবাদকাৰী আছিল জ্যেষ্ঠ নেতাসকলৰ সৈতে। তাৰ পাছত তৃতীয়টো বেৰিকেডৰ সন্মুখত দিয়া হৈছিল সেই টিয়াৰ চেলটো, যিটো কন্দুৱা গেছ দিয়া হৈছিল। তাৰ পাছত কেইবাজনো অসুস্থ অনুভৱ কৰিছিল আৰু অসুস্থতাৰ পাছত মৃদুল ইছলামৰ মৃত্যু ঘটে। দৰাচলতে গোটেই বিষয়টো কি আছিল, আমি প্ৰকৃত কথাটো অকণমান দৰ্শকসকলক জনাব বিচাৰিছোঁ। সেই মুহূৰ্তত আপুনি কি দেখিছিল? নিশ্চয়কৈ অংকুৰ, আজি যি সমগ্ৰ দেশৰ লগতে অসমতো প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী লৈছিল, ৰাজভৱন চলিছে আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ জনাইছে। 11 বজাত আমন্ত্ৰণ জনাইছে আৰু তাৰ পূৰ্বে আমি অৰ্থাৎ 10:30 বজাত সেই ঠাই পাইছিলোঁগৈ। তাতে যিখন ৰাজভৱনৰ নাপাওঁতে এখন প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ত সকলো প্ৰতিবাদকাৰী আহি গোট খাইছিলে আৰু তাতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই এক জনসভা সম্বোধন কৰিছিলে, প্ৰতিবাদকাৰীসকলক লৈ এক সভা সম্বোধন কৰিছিলে। যে ভূপেন বৰা আছিল বিৰোধী দলৰ দেৱব্ৰত শইকীয়া আছিল, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু বিধায়কসকল আছিল আৰু প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকল আছিল। তেওঁলোকক উদ্দেশ্যে তেওঁলোকে এক জনসভা সম্বোধন কৰিছিল। তাৰ পিছতে যি সমদলটো আগবাঢ়িছিল ৰাজভৱনৰ পিনে আৰু খোজকাঢ়ি তেওঁলোকে প্ৰাথমিক বিদ্যালয়খনৰ পৰা খোজকাঢ়ি ৰাজভৱন অভিমুখে তেওঁলোকে যাত্ৰা কৰিছিল আৰু তাতেই আৰক্ষীৰ যি নিৰাপত্তা বেষ্টনীৰ সন্মুখীন হয় আৰু তাতে আৰক্ষীয়ে বেৰিকেড বনাই দিছিলে। প্ৰথম লোহাৰ বেৰিকেড বনাইছিলে আৰু সেই বেৰিকেড পাৰ হ'বলৈ চেষ্টা কৰিছিলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে বহু নেতাকৰ্মী প্ৰতিবাদকাৰীসকলে সেই বেৰিকেড পাৰ হ'বৰ চেষ্টা কৰিছিল। কিন্তু আচৰিত কথাটো হৈছে অংকুৰ, হয়তো আৰক্ষীয়ে পূৰ্বানুমান কৰিব পৰা নাছিল যে প্ৰতিবাদকাৰী কিমান হ'ব, কিন্তু আগত
যিমান প্ৰতিবাদ হৈছিলে কিন্তু আজি প্ৰতিবাদৰ অংশগ্ৰহণ কৰা লোকৰ সংখ্যা অধিক, প্ৰায় 1000তকৈ অধিক লোকে আজি প্ৰতিবাদ কৰিছিল। হয়তো আৰক্ষীয়ে ভাবিছিল খুব 100 বা 200 প্ৰতিবাদকাৰী হ'ব, কিন্তু তেনে নহয়, প্ৰায় 1000তকৈ বেছি প্ৰতিবাদ কৰিছিল। তাৰ তুলনাত কিন্তু আৰক্ষীৰ সংখ্যা আমি কম দেখিবলৈ পোৱা গৈছিলোঁ। হয়তো সেইটোৱে এটা কাৰণ হ'ব পাৰে, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিছিলে। আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত যিহেতু আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ বা প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ টানাটানিৰ চেষ্টা হৈছিল, ঠিক লাঠিচাৰ্জ হোৱা নাই, টানাটানিৰ চেষ্টা হৈছিল, আৰক্ষীয়ে এফালে টানিছে, প্ৰতিবাদকাৰী এফালে টানিছে, তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু যিখন প্ৰথম বেৰিকেড বনাইছিল সেই বেৰিকেডখনৰ ওপৰে পাৰ হ'বলৈ চেষ্টা কৰিছিল আৰু পাৰ হ'বলৈ চেষ্টা কৰাৰ পিছতেই কিছু সংখ্যক প্ৰথমে পাৰ হৈছিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা পাৰ হৈছিল আৰু তেওঁক লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰিছিল, আটক কৰিছিলে। তাৰপিছতে ভূপেন বৰাৰ পাৰ হৈছিলে আৰু তাৰপিছতে বহুকেইজন কংগ্ৰেছ নেতাকৰ্মী বেৰিকেড পাৰ হৈছিলে। পাৰ হোৱাৰ লগে লগে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিলে, কিন্তু এইটো ফায়াৰ কৰা নাছিলে, হাতেৰে খুলি কিনে কন্দুৱা গেছটো প্ৰয়োগ কৰিছিলে আৰু গোটেই অঞ্চলটো ধোঁৱাময় হৈ পৰিছিলে। আৰু যিগৰাকী বৰ্তমান তেওঁ শ্বহীদ ঘোষণা কৰিছে মিডুল ইছলামো আমাৰ কেমেৰাৰ দৰ্শকে দেখিছে, আমাৰ কেমেৰাত বন্দী আছে। মিডুল ইছলামো এই প্ৰতিবাদকাৰী যি মাজতে আছিলে আৰু আৰক্ষীৰ যিখন প্ৰথম বেৰিকেড, সেই মিডুল ইছলাম যদি যি আমাৰ টিভিৰ পৰ্দাত দেখি মিডুল ইছলামে প্ৰথম গেটখন আৰক্ষীৰ যিটো বেৰিকেড, সেই বেৰিকেড পাৰ হৈ আহিবলৈ চেষ্টা কৰিছিল আৰু তাৰপিছতে সেই ঠাইতে প্ৰথম যিটো বেৰিকেড, সেই বেৰিকেডৰ সেই ঠাইতে প্ৰথমটো কন্দুৱা গেছ নিক্ষেপ কৰিছিল। আৰু এটা নহয় অংকুৰ, 3টাকৈ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল। প্ৰথম বেৰিকেডৰ সন্মুখত এটা কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল। তাৰপিছত যেতিয়া প্ৰতিবাদকাৰীসকল আগবাঢ়িছে, বেৰিকেডৰ ওপৰেৰে পাৰ হৈ আগবাঢ়িছে, এটাকৈ 3টাকৈ প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু তাতে বহু প্ৰতিবাদকাৰী অসুস্থ হৈ পৰিছিলে, ছত্ৰভংগ দিছিলে, বহুকেইগৰাকী সাংবাদিক অসুস্থ অনুভৱ কৰিছিলে। আৰু তাৰপিছতেই কিছু আৰু আগবাঢ়িবলৈ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীসকলে, কিন্তু আৰক্ষীয়ে প্ৰথম প্ৰতিবাদ যিটো বেৰিকেড দিছিলে সেই বেৰিকেড পাৰ হোৱাৰ পিছত ছেকেণ্ড বেৰিকেডত আৰক্ষীয়ে চেষ্টা কৰিছিল, কিন্তু তাৰ পৰাও কিছু প্ৰতিবাদকাৰী পাৰ হৈ যাবলৈ চেষ্টা কৰিছিল বা কিছু গৈছিলে। আৰু থাৰ্ড যিখন গেট নহয়, আৰক্ষী থিয় হৈছিল, থাৰ্ডত বেৰিকেড নাছিল, কিন্তু আৰক্ষী তাতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী একেলগে লগ হৈ যাতে কোনো ৰাজভৱনৰ পিনে প্ৰৱেশ কৰিব নোৱাৰে সম্পূৰ্ণ পথছোৱা বন্ধ কৰি দিছিলে। আৰু তাতেই এই যিগৰাকী মিডুল ইছলাম, তেওঁক শ্বহীদ ঘোষণা কৰা হৈছে, তেওঁ মৃত হৈছে বৰ্তমান, তেওঁ হয় অসুস্থ অনুভৱ কৰিছিলে, হয়তো শ্বাস প্ৰশ্বাসজনিত কাৰণত তেওঁৰ অসুবিধাৰ সৃষ্টি হৈছিল। অংকুৰ, অনিন্দ্ৰ, আপোনাৰ ওচৰলৈ আহিম, এটা বিৰতি ল'ব লাগিব। ৰুদ্ৰাংকুৰ হাজৰিকাও আছে, তেওঁৰ সৈতেও কথা পাতিম। দৰাচলতে মৃদুল ইছলামৰ এই মৃত্যুৰ ঘটনাটো আমি আকৌ কৈছোঁ যে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিব, প্ৰতিবেদনত কি প্ৰকাশ পায়, মৃত্যুৰ কাৰণ কি। কিন্তু এতিয়া প্ৰাৰম্ভিকভাৱে যিটো প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা যিটো অভিযোগ যে চৰকাৰে বা প্ৰশাসনে হত্যা কৰিলে, সেই অভিযোগৰ প্ৰত্যুত্তৰ আমি দিব নোৱাৰোঁ। সেই অভিযোগৰ প্ৰত্যুত্তৰ দিব লাগিব শাসক পক্ষই, চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব। দৰাচলতে মৃদুল ইছলামৰ সৈতে হ'ল কি? মৃদুল ইছলাম সঁচাকৈ অসুস্থ আছিল নেকি? যদি অসুস্থ আছিল, তেওঁ কি ৰোগত আক্ৰান্ত আছিল? সকলো কথা, প্ৰকৃত ঘটনাটোৰ আঁৰত কি, সকলো কথা যদি পুংখানুপুংখভাৱে তদন্ত নহয়, তেনেহ'লে মানুহৰ অভিযোগ, মানুহৰ সন্দেহ, কিন্তু বিৰোধীৰ যিবোৰ অভিযোগ, সেই অভিযোগসমূহকে সত্য বুলি মানি শাসক পক্ষৰ ওপৰত সন্দেহৰ দৃষ্টি ৰাখিব সৰ্বসাধাৰণে। প্ৰকৃততে সমগ্ৰ ঘটনাটোক লৈ এতিয়ালৈ শাসক পক্ষৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই। প্ৰতিক্ৰিয়া অহাৰ পাছত লক্ষণীয় হ'ব যিটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, সেই প্ৰতিবেদনত কি থাকে আৰু মৃদুল ইছলামক দৰাচলতে এই প্ৰতিবাদৰ সময়ত কন্দুৱা গেছ প্ৰয়োগৰ ফলত তেওঁৰ মৃত্যু হ'ল নে এই মৃত্যুৰ আঁৰত তেওঁৰ অসুস্থতা, সকলো কথা কিন্তু জল পটপট হৈ পৰিব। এটা বিৰতি ল'ম, বিৰতিৰ পিছতে আমাৰ এই আলোচনা অব্যাহত ৰাখিম। हेलो, पानीर प्रेशर इमान प्रेशर इंडिगो लीक प्रूफ इमल्शन सादत पड़ा पानी जबरदस्त प्रेशर हुई पारे बेलेग ब्रांडत कोई बहुत गुण बेसी कोई इंडिगो लीक प्रूफ इमल्शन जी सादक बनाए संपूर्ण रूपे वाटरप्रूफ।